গ্ৰীষ্মবন্ধৰ সময়ছোৱাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৱল বিশ্ৰামৰ সময়ে নহয়, নিজৰ প্ৰতিভা বিকাশৰো এক সুবৰ্ণ সুযোগ। কোনোবাই নৃত্য, কোনোবাই সংগীত আৰু অভিনয় শিকাৰ ব্যস্ততা থাকোঁতেই গহপুৰৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে বাছি লৈছে বাঁহীবাদনৰ এক সুৰীয়া পথ। ভাৰতীয় সংগীতৰ এক প্ৰাচীন আৰু জনপ্ৰিয় বাদ্যযন্ত্ৰ হৈছে বাঁহী। সৰল গঠনৰ এই বাদ্যযন্ত্ৰৰ নিজৰ সুমধুৰ সুৰেৰে মানুহৰ মন স্পৰ্শ কৰি আহিছে যুগে যুগে। লোকসংগীতৰ পৰা শাস্ত্ৰীয় সংগীতলৈকে বাঁহীৰ সুৰেৰে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। যোৱা ৭ জুলাইৰ পৰা গহপুৰৰ বিশিষ্ট বাঁহীবাদক ধীৰাজ বৰাই সম্পূৰ্ণ বিনামূলীয়াকৈ আৰম্ভ কৰিছে এখনি বাঁহীবাদন প্ৰশিক্ষণ কৰ্মশালা। বাঁহীবাদনৰ প্ৰতি আগ্ৰহী ২০ জন শিক্ষাৰ্থীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰিছে এই ব্যতিক্ৰমী কৰ্মশালাখনিত। মাহটোৰ শেষলৈকে চলিবলগীয়া এই কৰ্মশালাৰ আন এক দিশ হ'ল অৰ্থনৈতিক অসুবিধাৰ বাবে বাঁহী কিনিব নোৱাৰা শিক্ষাৰ্থীকো নিজৰ খৰচতে বাঁহী যোগান ধৰি প্ৰশিক্ষণ অব্যাহত ৰাখিছে ধীৰাজ বৰাই। তেওঁৰ এই মানৱীয় পদক্ষেপে শিক্ষাৰ্থীসকলৰ সপোনৰ নতুন দিশ দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ধীৰাজ বৰা হৈছে বিশিষ্ট বাঁহীবাদক প্ৰয়াত দীপক শৰ্মাৰ ছাত্ৰ। গুৰুৰ পৰা লাভ কৰা জ্ঞান আৰু সুৰৰ সাধনাক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া এই প্ৰয়াসৰে গহপুৰৰ সংগীত চৰ্চাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। এই সন্দৰ্ভত আমাৰ লগত ধীৰাজ বৰাৰ ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। মই ৭ তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু জুলাই গোটেই মাহটো শিকাম বুলি ভাবিছোঁ সকলোকে। হয়, মই সকলোৰে সেইটো সামৰ্থ্য নাথাকে বাঁহী এটা কিনা। আজিকালি বাঁহীৰ দামো বেছি আৰু ফিজটো দিবলৈ সকলোৰে সামৰ্থ্য নাথাকে। তো সেইকাৰণে ভাবিছোঁ কি মই যোনেই আহক আৰু আহিবও পাৰে, মই আহ্বান জনাইছোঁ। আৰু বৰ্তমানটো মোৰ ২০ গৰাকীমান আছে, আজি সকলোখিনি অহা নাই। আৰু যোনেই আহে মই সকলোকে ফ্ৰীকৈ শিকাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। হয়, কাৰোবাৰ বাঁহী নাই, মই কাৰোবাক আনিও দিছোঁ। আৰু ময়ো যিখিনি শিকি আহিছোঁ, ময়ো বাঁহী গোটেইখিনি নাজানো, মানে যিমানখিনি মই শিকিছোঁ, মই যিমানকণ মোৰ ফালৰ পৰা মই জানো সেইখিনি সকলোকে শিকাম। মোৰ ইয়াত বহুত ষ্টুডেণ্ট আছে, গহপুৰৰ পৰাও আহে, দুবিয়াৰ পৰা আহে, আপোনাৰ হাৱাজানৰ পৰা আহে আৰু বাকী কিছুমান দূৰণিৰ পৰাও আহে। আপোনাৰ যোৰহাটৰ পৰাও কালি এজনে ফোন কৰিছে, ভিডিঅ' কলত কেতিয়াবা ক্লাছ কৰে। সকলোকে মই ফ্ৰীকৈ শিকাম। এতিয়া আমাৰ সাংস্কৃতিক জগতখন আমিয়ে ধৰি ৰাখিব লাগিব আৰু আমাৰ যিমানখিনি নৱপ্ৰজন্ম আছে সকলোকে শিকাই শিল্পী জগতখন বা আমাৰ সাংস্কৃতিক জগতখন আমি যিমান আগুৱাই নিব পাৰোঁ সেইটোৱে চেষ্টা কৰি আছোঁ বৰ্তমান। তো যদি আমি এইখিনি নিশিকাওঁ বেলেগ কোনে শিকাব আৰু আমি যিমানখিনি জানো সেইখিনি সকলোৱে জানক, সেইটোৱে বিচাৰোঁ।